তেজপুৰত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন। শিল্পী, সাহিত্যিক, সাংবাদিক, কৃতি, শিক্ষাৰ্থীক উষ্ম সম্বৰ্ধনা জ্ঞাপন। উষানগৰীত তেজপুৰৰ জ্যোতি ভাৰতীৰ মঞ্চত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শনিবাৰে অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী মৰ্মে ৰাতিপুৱাই পতাকা উত্তোলন কৰে শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি দীনেশ শইকীয়াই। বন্তি প্ৰজ্বলন কৰে শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি ডক্টৰ পৰশমণি সিংহই। তাৰ পিছতে মূল অনুষ্ঠান ভাগৰ ৰঙা ফিটা কাটি মঞ্চ মুকলি কৰে বিশিষ্ট লেখিকা মণিমালা শইকীয়াই। মূল অনুষ্ঠান ভাগ এটি বৰগীতেৰে শুভাৰম্ভ হোৱাৰ পিছত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ শিল্পীসকলে এটি সমবেত সংগীত, শুভাংগী সিঙৰ আধুনিক নৃত্যৰ লগতে মঞ্চৰ শিল্পীসকলৰ দ্বাৰা বিহু নৃত্য, বড়ো নৃত্য, মিচিং নৃত্যৰ লগতে বহু কেইজন শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান সম্পন্ন কৰা হয়। উক্ত প্ৰতিষ্ঠা দিৱসত অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত 5 গৰাকী বিশিষ্ট ব্যক্তিক চেলেং, ফুলাম গামোচা, স্মাৰক, প্ৰশংসা পত্ৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। তাৰ ভিতৰত গীতিকাৰ, নাট্যকাৰ হিচাপে পৰিচিত মৃদুল চুতীয়া, বিশিষ্ট সাংবাদিক তথা সাংস্কৃতিক দিশৰ লগত জড়িত পুলক কুমাৰ ডেকা অন্যতম। শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত বৃহৎ কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠান শৈক্ষিক মহলে ভূয়সী প্ৰশংসা কৰে। ভাল লাগিছে। মইতো প্ৰথমতে লিষ্টখন দেখি পেলাই মই উদ্যোক্তাসকলক ক'লোঁ তেজপুৰ চুৰেই হ'ব নেকি, ইমান মানুহ মাতিছে, গৃহস্থ ঘৰত নাথাকিবই, ইমান মানুহ মাতিছে, ইমান সম্বৰ্ধনা জনাবটোতো বৃহৎ এৰেঞ্জমেণ্ট এটা লাগিব। আৰু আচলতে কি এৰেঞ্জমেণ্ট মানে কি, টকা থাকিলে সকলো নহয়, আগ্ৰহ লাগিব, উদ্যম লাগিব, আৱেগ লাগিব, হেঁপাহ লাগিব এইবোৰ কাম কৰাৰ। বহুতৰ টকা আছে, কিন্তু এই উদ্যোক্তাসকলৰ মই দেখিলোঁ এই যিটো আন্তৰিকতা, ইমান মানুহক মাতি আনি, এতিয়া মোক গুৱাহাটীৰ পৰা মাতি আনিছে বা কোনোবা নগাঁৱৰ পৰা আহিছে, লখিমপুৰৰ পৰাও আহিছে, নহয় জানো, বিভিন্ন ঠাইৰ পৰা মানুহবোৰ মাতি আনিছে, আনি ইমানখিনি ব্যৱস্থা কৰিছে, তাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু সম্বৰ্ধনা অনুষ্ঠানটো এনেকৈ গৈয়ে থাকে বাৰু, একো ডাঙৰ কথা নহয়। তেজপুৰত আহিলে এটা বিশেষ এটা ভাল লাগে, অনুভূতি এটা থাকে তেজপুৰতে জন্ম যিহেতু। তাৰোপৰি বৰ ভাল লাগিছে, মানে মই আশীৰ্বাদ কৰিছোঁ সকলোৱে যাতে সহায় সহযোগ কৰক, এই অনুষ্ঠানটো আৰু দীৰ্ঘজীৱী হওক। শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ আজিৰ এই শুভক্ষণতেই, শুভ দিনটোতেই আজি ঐতিহ্যমণ্ডিত তেজপুৰ সাহিত্য ভৱনত আমাৰ শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য নামেৰে এটি মঞ্চ গঠন হৈছিল। আজি গৌৰৱোজ্জ্বল সেই 1 জুন তাৰিখে প্ৰতিষ্ঠা দিৱস। গতিকে প্ৰতিষ্ঠা দিৱসত আমাৰ বিভিন্ন কাৰ্যসূচী, আমাৰ যিসকল আমাৰ উপদেষ্টা মণ্ডলী বা বিষয়ববীয়া বা সদস্যসকলে গীত নৃত্যৰ এতিয়া অনুষ্ঠান হ'ব। তাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে সম্বৰ্ধনা অনুষ্ঠান আছে। সম্বৰ্ধনা অনুষ্ঠানত আমাৰ অসমৰ বিভিন্ন সাংস্কৃতিক আৰু সামাজিক দিশত আগবঢ়া লোকসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। 9জন ব্যক্তিক আমি সম্বৰ্ধনা জনোৱাৰ উপৰিও আমাৰ পৰিয়ালৰ যি উপদেষ্টা মণ্ডলী, বিষয়ববীয়া সদস্যসকলৰ যি ল'ৰা ছোৱালীসকলে পাৰদৰ্শিতা লাভ কৰিছিল, আৰু ইতিমধ্যে আমাৰ ঐশ্বৰী ডেকা, ৰমেন্দ্ৰ মোহন ডেকাৰ কন্যা, তেখেতো আমাৰ উপদেষ্টা। গতিকে তেখেতে আজি অনুপস্থিত হৈছে, তেখেতক গুৱাহাটী ছাত্ৰখণ্ডে সম্বৰ্ধনা জনাব, সেইকাৰণে আমাৰ মাজত উপস্থিত হ'ব নোৱাৰিব। তাৰ লগতে আমাৰ বিশিষ্ট সাংস্কৃতিক ব্যক্তিসকল, যিসকল শোণিতপুৰ জিলাৰ আমাৰ প্ৰতিষ্ঠাপক, অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক হিচাপে উপদেষ্টা আছিল, তেখেতসকলক আজি সন্মান প্ৰদান কৰিম। প্ৰায় 35জনমান উপদেষ্টা মণ্ডলীক আমি সন্মান জনাম। তাৰ লগতে অসমৰ বিশিষ্ট ব্যক্তিসকলক আমি 9জন ব্যক্তিক আমি সন্মান জনাম। পৰৱৰ্তী আমাৰ 2টা বজাৰ পিছত যি কাৰ্যসূচী আছে সম্বৰ্ধনা অনুষ্ঠান, তাতে আমি কৰিম। চন্দন শৰ্মাৰ ৰিপৰ্ট, DA 365।